থিয়েটাৰ পৰিচালিত হৈছে। মই তেখেতসকলৰ গৌৰৱান্বিত। আৰু আজি বান থিয়েটাৰ লৈ গ'লে আৰু ইয়াৰ বয়স 119 বছৰ হ'বলৈ গৈছে। গতিকে 119 বছৰ, 110 বছৰ ভাবিব নোৱাৰা শক্তিশালী ইতিহাসৰ গৰাকী তেজপুৰ চহৰখন। আপোনালোক কিন্তু বহুত গৌৰৱান্বিত হ'ব। আপোনালোকে মই এতিয়া ডিব্ৰুগড়, মই নকওঁ যে ডিব্ৰুগড়ৰ ইতিহাস শক্তিশালী নহয়, কিন্তু এটা কথা ক'বই লাগিব, কলা সংস্কৃতি জগতত কিন্তু মুঠা ফুটা হিচাপে কাৰোবাক যদি আমি অন্তৰৰ পৰা শ্ৰদ্ধা জনাব বিচাৰোঁ, এইখন চহৰে হৈছে তেজপুৰ। ভূপেন দাই চালে গাইছিল নহয়, মোৰ লক্ষ্যস্থান হ'ল তেজপুৰ। গতিকে ভূপেন দাই এনেই গোৱা নাছিলে, সঁচাকৈ মই ফিল কৰিছোঁ। যোৱাকালি মই মোৰ ভতিজাসকলক কৈছোঁ যে সঁচাকৈ তেজপুৰ আহি থাকিব লাগে, আৰু আনকো মই ক'ম সঘনাই ভিজিট কৰিবলৈ, কাৰণ বহুত শিকিব লগা আছে। এইখন চহৰে অসমীয়া সমাজখনক প্ৰাণবন্ত কৰি আহিছে, স্বাভিমান জগাই আহিছে, আৰু বিশ্বৰ বুকুত অসমীয়া সমাজখনক মৰ্যাদা সহকাৰে পৰিচয় কৰাই দিছে। গতিকে তেজপুৰবাসীলৈ মোৰ হৃদয়ৰ পৰা কোটি প্ৰণাম। ধন্যবাদ।